কিন্তু তেতিয়া আন এজন আয়াৰলেণ্ডৰ ব্যক্তি ভাৰতত আছিল। তেতিয়া তেওঁ কলিকতা উচ্চ ন্যায়ালয়ৰ তেওঁ জাজ আছিলে আৰু আয়াৰলেণ্ডৰ লোকসকল কিছু পৰিমাণে ভাৰতৰ প্ৰতি সহানুভূতিশীল আছিল। ভগিনী নিবেদিতাও এই আয়াৰলেণ্ডৰ পৰাই পাইছিলোঁ আমি। জন উড্ৰফ তেওঁক যদি বিষয়ে যদি আপুনি যদি আমাৰ নেটত যদি আপুনি বিচাৰে, তেওঁ এজন বিখ্যাত তন্ত্ৰসাধক হিচাপেহে তেওঁৰ নাম আছে। তেতিয়া তেওঁ এখন কিতাপ লিখিলে এই আৰ্চাৰৰ কিতাপৰ যুক্তি খণ্ডন কৰি যে ইজ ইণ্ডিয়া চিভিলাইজ, সঁচাই ভাৰত, যে ভাৰতৰ ৰামায়ণ মহাভাৰত, ভাৰতৰ সাহিত্য, ভাৰতৰ ৰাজনীতি, ভাৰতৰ অৰ্থনীতি, সমাজনীতি, বেদ, উপনিষদ এইবোৰ কি কৈছে ৰিপালচিভ মাছ অফ আনস্পিকেবল বাৰ্বাৰিজম, যে জঘন্য বৰ্বৰতাৰ অকথ্য জঘন্য বৰ্বৰতা, অৰ্থাৎ ভাৰতীয় দিছ ৱাজ এইটো এটা কাৰণ ব্ৰিটিছসকলে সেই সময়ত ভাৰতৰ ক্ষমতা নিজে ৰাখিবৰ বাবে বিভিন্ন ধৰণৰ প্ৰয়াস কৰিছিল। এই নেৰেটিভ সৃষ্টিৰ পৰা আৰম্ভ কৰি এজন মানুহৰ নাম, তেওঁৰ নাম আছিলে আৰ্চাৰ। তেওঁ এখন কিতাপ লিখিছিল তেতিয়া, আজিকালি আপোনালোকে এতিয়াও ডাউনলোড কৰিব পাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।